পণ্ডিত প্ৰভু ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ জন্মদিবস উপলক্ষে যোৰহাটত আৰম্ভ হোৱা বেচৰকাৰী অনুষ্ঠান সামাজিক, শৈক্ষিক, সাংস্কৃতিক তথা স্বাস্থ্যসেৱাৰ হেতু গঢ় লৈ উঠা বেচৰকাৰী অনুষ্ঠান সেৱা সংঘৰ সংবাদমেল সম্বোধন। বিশ্ববিদ্যালয়ৰ কৃষকৰ মাজত যিটো সমন্বয়, এই সমন্বয়টো স্থাপন কৰিবৰ কাৰণে আমি কিছুমান কৃষক বিদ্যালয় আমি কৰিম বুলি ভাবিছোঁ। এই কৃষক বিদ্যালয়ে কি কৰিব, আমাৰ কৃষকসকলক বিজ্ঞানসন্মতভাৱে খেতি কেনেধৰণে কৰিব লাগে আমি বিশ্ববিদ্যালয়ৰ জৰিয়তে সেই কৃষক আৰু বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয় বা আপোনাৰ সংঘ যিটো আমাৰ আছে গভৰ্ণমেণ্টৰ ব্যৱস্থা, তাৰ মাজত এটা সাঁকো হিচাপে কাম কৰিবলৈ আমি ব্যৱস্থা কৰিছোঁ। তাৰ দ্বিতীয়তে আহিলে আমাৰ যিবিলাক সৰু সৰু ৰিচোৰ্চ আছে, আমাৰ যিবিলাক ৰিচোৰ্চবিলাক আমি কেনেধৰণে আমি হেৰি কৰিব পাৰোঁ, উন্নত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমাৰ সেইদিনাখনি বিধানসভাত মীনা শইকীয়া মহোদয়ে এটা দেখাইছে যে টমেটো চচৰ কথাটো। ইয়াত আমাৰ বিলাহী যিটো উৎপাদন হয়, সেই বিলাহীটোৰ দামটো সদায় কিন্তু আমি টমেটো চচ একেটা ৰেটতে কিনি খাই আছোঁ, একেটা মূল্যত কিনি খাই আছোঁ, কিন্তু আমাৰ বিলাহীৰ দাম বা তেনেধৰণৰ বস্তুৰ দাম বহুত কমি যায়। সেই সৰু সৰু উদ্যোগবিলাক আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি কৰিব পাৰোঁ নেকি, তাৰ এটা চেষ্টা কৰা হ'ব। আৰু দ্বিতীয়তে আৰু কৃষিটো যে এটা আমাৰ কৃষকৰ সন্মান, যিটো এই কৃষকৰ সন্মান আমাৰ এই সংগঠনৰ জৰিয়তে আমি অকণমান উন্নত কৰিবৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আপোনালোকক এই ক্ষেত্ৰত সহায় সহযোগ কামনা কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ নতুন নতুন পৰিকল্পনা আহিব, সেইবিলাক সময় কৰি আপোনালোকক আমি জনাই দিম। পণ্ডিত প্ৰভু ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱসটোক পঢ়ুৱৈ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এই দিৱসটোক স্বীকৃতি দিয়াৰ বাবে অসম চৰকাৰে এক অনুৰোধ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।